ডেস্কত উঠি পেলাই যিটো নেকি আজিলৈ অসম বিধানসভাত 2011 চনৰ পৰা মই বিধায়ক আছিলোঁ, এনেকুৱা বিধায়কটো মই দেখা নাই। মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। কাৰণ আজি ডেস্কত উঠি পেলাই ওপৰত উঠি পেলাই যিটো চিঞৰিছে বা যেনেকুৱা কথা ক'লে অসম বিধানসভাত আমি তেনেকুৱা কোনো কালে আমি দেখা নাই। তো মই তেখেতক 2 মিনিট 46 ছেকেণ্ড কোৱাৰ পিছত মই তেওঁক হস্তক্ষেপ কৰিছোঁ। তাৰপিছত তেখেতে ডেস্কত উঠি পেলাই আমাৰ সেইবোৰ ভিডিঅ' দেখুওৱা নাই। ডেস্কত উঠি পেলাই যিটো নেকি আজিলৈ অসম বিধানসভাত 2011 চনৰ পৰা মই বিধায়ক আছিলোঁ, এনেকুৱা বিধায়কটো মই দেখা নাই। মইতো আজি মোৰ সচিবক মই আজি আহ্বান জনাম যে এই ভিডিঅ'টো ৰিলিজ কৰি দিব লাগে, অসমৰ মানুহে জানক। কাৰণ আজি ডেস্কত উঠি পেলাই ওপৰত উঠি পেলাই যিটো চিঞৰিছে বা যেনেকুৱা কথা ক'লে অসম বিধানসভাত আমি তেনেকুৱা কোনো কালে আমি দেখা নাই। কাৰণ আপোনালোকেও 11 চনৰ পৰা বিধায়ক হৈছে, তেনেকুৱাকৈ ওপৰত উঠি পেলাই দেখা নাই। অসম বিধানসভাৰ গৰিমা মানুহে বিচাৰি আছে যে ভাল হওক, যে কোনোবা এজনৰ কাৰণে গৰিমা বেয়া হ'ব, সেইটোৰ কাৰণতে আমি কেতিয়াও আমি থমকি নৰওঁ।